নমস্কাৰ চিভিল ৱাইজ প্লেটফৰ্মলৈ আপোনালোকে সকলোকে স্বাগতম জনাইছোঁ আজি আমি চিভিল ৱাইজ টিমে আপোনালোকৰ বাবে নিস্বাৰ্থভাৱে এটা ইণ্টাৰভিউ ছেশ্যন আনিছোঁ এই ছেশ্যনটো বিশেষকৈ নট অনলি ফৰ ইণ্টাৰভিউ যোনে ইণ্টাৰভিউলৈকে চিলেক্ট হৈছে বাট ফৰ অল দ্য এক্সপিৰিয়েঞ্চ যোনে ইণ্টাৰভিউৰ এক্সপিৰিয়েঞ্চটো এণ্ড ইণ্টাৰভিউত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে কেনেকৈ বেক কুৱেশ্যন সোধে সেইটোৰ এক্সপিৰিয়েঞ্চ পাবৰ বাবে আপোনালোকৰ বহুত লাভদায়ক হ'ব বুলি ভাবোঁ চ' আমাৰ এই ইণ্টাৰভিউ ছেশ্যনত আমাৰ পেনেলিষ্ট হ'ল হৃদন প্ৰসাদ কাকতি আৰু ডমি বৰুৱা তেখেতে APSCয়ে অৰ্গেনাইজ কৰা আগৰ এক্সামিনেশ্যনছ ক্ৰেক কৰিছে এণ্ড তেখেতসকলৰ এক্সপিৰিয়েঞ্চৰ থ্ৰুদি আজি আমি আমাৰ ইণ্টাৰভিউটো প্ৰক্ৰিয়াটো আৰম্ভ কৰিব বিচাৰিছোঁ এই সেশনটো আমি কমপ্লিট ফ্ৰী অৰ্গানাইজ কৰিছো ফৰ দ্য ষ্টুডেণ্টছ যাৰ কাৰণে আমি লটাৰী বেছ দি আমি পাৰ্টিচিপেণ্টটো চিলেক্ট কৰিছো 6জন পাৰ্টিচিপেণ্ট চিলেক্ট কৰিছো ফ্ৰম আৱাৰ চিভিল ৱাইজ গ্ৰুপ আৰু আমি সিহঁতে পাৰ্টিচিপেট কৰিবলৈ এগ্ৰি হৈছে আমাৰ পেনেলিষ্টটো এগ্ৰি হৈছে চ' আমি ধুনীয়াকৈ ইণ্টাৰভিউখিনি আগবঢ়াইছো চবৰে আগত আৰু আমি ভিডিঅ'বোৰ কামিং আপলোড কৰি যাম ষ্টাৰ্ট কৰি দিওঁ নমস্কাৰ চিভিল ৱাইজ প্লেটফৰ্মত আপোনালোকক স্বাগতম জনাইছোঁ আজি আমাৰ লগত আছে আমাৰ এষ্টিম পেনেলিষ্ট হৃদন প্ৰসাদ কাকতি আৰু ডমি বৰুৱা চ' আমাৰ ইণ্টাৰভিউৰ এতিয়া নেক্সট ইণ্টাৰভিউ হৈছে বৈশালী কলিতা চ' ষ্টাৰ্ট কৰি দিব পাৰে হয় গুড ইভিনিং বৈশালী গুড ইভিনিং স্যাৰ ফাৰ্ষ্ট তোমাৰ ইন্ট্ৰোডাকশনটো কোৱা হয় স্যাৰ মোৰ নাম স্যাৰ বৈশালী কলিতা মই আপোনাৰ স্কুলিং মই সেইণ্ট মেৰিজ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰা কৰিছোঁ স্যাৰ HS মই আপোনাৰ শ্ৰীমন্ত শংকৰ একাডেমী পাণবজাৰৰ পৰা কৰিছোঁ আৰু স্যাৰ BTech মই আপোনাৰ গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অফ মেনেজমেণ্ট এণ্ড টেকনলজি তেজপুৰ ব্ৰাঞ্চৰ পৰা কৰিছোঁ স্যাৰ আচ্ছা স্যাৰ এতিয়া কিবা কৰি আছানে স্যাৰ নাই স্যাৰ মই আপোনাৰ 2022 পাছ আউট হয় স্যাৰ মানে তেতিয়া পৰা স্যাৰ মই APSCৰ আণ্ডাৰত যোনটো এছিষ্টেণ্ট ইঞ্জিনিয়াৰৰ এক্সামছবোৰ হয় স্যাৰ সেইবোৰৰ কাৰণে প্ৰিপেয়াৰ কৰি আছোঁ আচ্ছা আচ্ছা ঠিক আছে TO পোষ্টবোৰ যে ওলাইছিল আমাৰ এপ্লাই কৰিছিলা বা স্যাৰ নাই কৰা স্যাৰ সেইটোত কৰা নাছিলোঁ নাই কৰা ন ঠিক আছে হ'ব ফাৰ্ষ্ট অফ অল মই তোমাক জানিব বিচাৰো আমাৰ PhD যোনটো দুটা ফ্লেগশিপ প্ৰগ্ৰাম চলি আছে এটা PhD এটা JJM আৰু এটা SBM হয় স্যাৰ ঠিক আছে মই JJM ৰ কথা অকণ তোমাৰ ওপৰত জানিব বিচাৰিছো JJM ৰ কি জানা এতিয়া ইমপ্লিমেন্টেশন হৈছে কি তাৰ অবজেক্টিভ কোন ডেটত কি কৰিব বিচাৰিছে সেইটো মই অকণ জানিব বিচাৰিম হয় স্যাৰ আপোনাৰ জল জীৱন মিছন আপোনাৰ হৰ ঘৰ জল লঞ্চ হৈছিলে আপোনাৰ 2014ৰ 2 অক্টোবৰত বাই PM নৰেন্দ্ৰ মোদী তেওঁ আপোনাৰ স্যাৰ এইমটো আছিলে আপোনাৰ মেইন কি স্যাৰ 14 নে সৰি স্যাৰ 2019 সৰি স্যাৰ হয় স্যাৰ 2 অক্টোবৰ 2019 স্যাৰ তেওঁৰ মেইন এইম স্যাৰ শুনা নাই অকণমান শুনিছানে হয় স্যাৰ শুনিছো 15 আগষ্ট ঠিক আছে 15 আগষ্ট 2 অক্টোবৰ নহয় ঠিক আছে হয় স্যাৰ 15 আগষ্ট আপোনাৰ 2019ত ষ্টাৰ্ট হৈছিলে আপোনাৰ 5 year মানে হেৰি আছিলে আপোনাৰ মানে এইমটো স্যাৰ ফাংচনেল হাউসহোল্ড টেপ ৱাটাৰ কানেকশ্যন দিয়াৰ কথা আছিলে আপোনাৰ 2024 লৈকে কিমান LPCD ৱাটাৰ দিব আমাৰ JJM গাইডলাইনছৰ মতে স্যাৰ 55 LPCD দিয়াৰ কথা LPCD ফুল ফৰ্ম স্যাৰ লিটাৰ per capita per demand পাৰ ডিমান্ড নহয় পাৰ ডে sorry per day ঠিক আছে আৰু নেক্সট হৈছে আমাৰ JJM স্কিম দেখিছানে তুমি স্যাৰ দেখাটো তেনেকে স্যাৰ নাই মানে আমাৰ কি হৈ আছে এটা গ্ৰাউণ্ড ৱাটাৰ বেছ স্কিম যোনটো সিঙ্গল ভিলেজ স্কিম এটা তুমি ক'ব পাৰিবানে কি আছে
স্যাৰ মই শুনা নাই আপোনাক মই সুধিছো আমাৰ যোনটো গ্ৰাউণ্ড ৱাটাৰ এটা দুটা থাকে আমাৰ তাৰ গ্ৰাউণ্ড ৱাটাৰ চ'ৰ্চ আৰু এটা সাৰফেস ৱাটাৰ মই যদি তোমাক হয় সুধো হয় মই গ্ৰাউণ্ড ৱাটাৰ চ'ৰ্চ স্কিম তাৰে কি ইউনিটছ আছে তুমি মোক ডেছক্ৰাইব কৰিব পাৰিবানে স্যাৰ গ্ৰাউণ্ড ৱাটাৰ চ'ৰ্চৰ স্যাৰ আপোনাৰ চ'ৰ্চ আপোনাৰ হেল্ল' স্যাৰ স্যাৰ মানে স্যাৰ স্যাৰ নহয় ৱেলছ আছে আমাৰ অপেন ৱেল আছে আপোনাৰ টিউব ৱেল আছে ন মই সেইটো সোধা নাই মই চ'ৰ্চ সোধা নাই আমাৰ স্কিমত কি ইউজ মানে কেনেকে আমি ফিল্ট্ৰেশ্যন কৰি আছো সেইটো মই সুধিছো মানে কি আছে কম্পনেণ্টছ অফ এ জেজিং স্কিম তুমি এইটো ক'ব পাৰিবানে স্যাৰ ডিপ টিউবৱেল স্যাৰ মানে খান্দা যায় আপোনাৰ স্যাৰ আপোনাৰ মানে আপোনাৰ দুই ধৰণৰ ড্ৰিলিং আপোনাৰ মানে বৰিং হেৰি আছে আপোনাৰ ধৰক ৰোটেৰী এটা আছে আৰু আপোনাৰ আৰু হেৰি আছে আপোনাৰ ওডেক্স ৰোটেৰী বুলি কোৱা হয় স্যাৰ সেইটো স্যাৰ ভালকে স্যাৰ হেৰি ঠিকে আছে এটা ৰোটাৰী থাকে এটা ৰিভাৰ্ছ ৰোটাৰী অডেক্স ডিটিএইচ আৰু পাৰ্কিউশ্যনটো ইউজ কৰা নাযায় এই চাৰিটাই মেইনলি কৰা যায় তাৰপিছত আফটাৰ বৰিং হয় স্যাৰ তাৰপিছত হয় স্যাৰ আফটাৰ বৰিং আপোনাৰ কেচিং পাইপ মানে সেইটো ঢালা হয় তাৰে ভিতৰত দিয়া হয় কেচিং স্যাৰ কেচিং ঠিকে আছে কোৱা দিয়াৰ পিছত আপোনাৰ কি ক'লে স্যাৰ কেচিং পাইপ দুটা প্ৰকাৰ থাকে তুমি জানানে কেইটা মানে দিয়াত হয় মানে কেচিং হয় পাইপটো স্যাৰ ষ্ট্ৰেইনাৰ গুড কি স্যাৰ গুড ষ্ট্ৰেইনাৰ থাকে ঠিক আছে স্যাৰ ষ্ট্ৰেইনাৰ হয় স্যাৰ ষ্ট্ৰেইনাৰ থাকে য'ত আমি যোনটো আমাৰ ডিজায়াৰ্ড থাকে আমাৰ ৱাটাৰ কণ্টেণ্ট আমি স্যাৰ যেতিয়া চইলটো চাম তেতিয়া য'ত আমি ৱাটাৰ কণ্টেণ্ট আমি চেণ্ড লেয়াৰ পাওঁ তাতে আমি ষ্ট্ৰেইনাৰ বহাম ঠিক আছে হয় স্যাৰ হয় ঠিক আছে তাৰপিছত ৰেপিড চেণ্ড ফিল্টাৰ মোক এটা ডিফাৰেঞ্চ এটা হয় স্যাৰ কোৱাচোন হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন ৰেপিড চেণ্ড ফিল্টাৰ এণ্ড শ্ল' চেণ্ড ফিল্টাৰ স্যাৰ আপোনাৰ ৰেপিড চেণ্ড ফিল্টাৰত আমি আপোনাৰ ফাইন গ্ৰেইন পাৰ্টিকলছ ইউজ কৰোঁ ফিল্ট্ৰেশ্যন কাৰণে আৰু স্যাৰ অভাৰফ্ল' ৰেট বহুত হাই থাকে এজ কিমান কম্পেয়াৰ্ড টু শ্ল' চেণ্ড ফিল্টাৰ what is স্যাৰ the filtration rate অভাৰফ্ল' ৰেট আপোনাৰ what is the filtration rate of a rapid send filter and a slow send filter range স্যাৰ ফিল্ট্ৰেশ্যন স্যাৰ আপোনাৰ ৰেপিড চেণ্ড ফিল্টাৰত 3,000 to 6,000 লিটাৰ per hour okay স্যাৰ মানে মেইনলি আমি ধৰো লিটাৰ per 5000 hour এবাৰ ঠিক আছে লিটাৰ পাৰ আৱাৰ পাৰ মিটাৰ স্কয়াৰ ঠিক আছে সেইটো পাহৰি নাযাবা হয় ইউনিটটো স্যাৰ লিটাৰ per hour per meter square ঠিক আছে আৰু মেইনলি আমি ৰেপিড চেণ্ড ফিল্টাৰ এবভ 5000 লিটাৰ পাৰ আৱাৰ পাৰ মিটাৰ স্কয়াৰ বুলি হলে আমি ৰেপিড চেণ্ড ফিল্টাৰ কনসিডাৰ কৰো আৰু মানে হয় এডভান্টেজেস কি হয় ৰেপিড চেণ্ড ফিল্টাৰ আৰু শ্লো চেণ্ড ফিল্টাৰ মানে দুটা ডিফাৰেন্স কোৱাচোন মোক স্যাৰ আপোনাৰ ৰেপিড এটাটো চেণ্ড ফিল্টাৰত আপোনাৰ ডাঙৰ কোনটো হয় হোৱাট ইজ দ্য সাইজটো ৰেপিড চেণ্ড ফিল্টাৰ ডাঙৰ হ'ব নে শ্লো চেণ্ড ফিল্টাৰ ডাঙৰ হ'ব স্যাৰ শ্লো চেণ্ড ফিল্টাৰ ডাঙৰ হয় স্যাৰ শ্লো চেণ্ড ফিল্টাৰ ডাঙৰ হয় আপোনাৰ গুড ভেৰি গুড শ্লো চেণ্ড ফিল্টাৰ আৰু আমি এতিয়া জেজেমত প্ৰায় ৰেপিড চেণ্ড ফিল্টাৰ ইউজ কৰি আছো ঠিক আছে য'ৰ আমি হয় স্যাৰ আমাৰ ফিল্ট্ৰেশ্যন ৰেটটো বেছি আৰু স্পেচ কনষ্ট্ৰেইনটো আছে আমাৰ জেগাই কাৰণ কি হয় আমিতো স্যাৰ মাটি কাৰণে পইচা নিদো আমি মাটি লওঁ এটা লেণ্ড অনাৰ তেখেতে ডোনেট কৰে দিছ ইজ এ কাইণ্ড অফ হয় ডোনেশ্যন ঠিক আছে তেখেতে ডোনেশ্যন কৰে আৰু ইণ্টাৰ্ণ তেখেতলোকৰ হেৰি পৰা এজন কেয়াৰটেকাৰ হিচাপে দিয়ে আৰু এটা মই তোমাক ইম্পৰ্টেণ্ট কথা যোনটো আমাৰ পাইপছ ইউজ কৰি আছে তাৰে পাইপৰ হয় মেটেৰিয়েলটো বেলেগ হয় তুমি দেখিছানে সেই মেটেৰিয়েলটোৰ নামটো কি হয় স্যাৰ এনেই স্যাৰ দেখা মই স্যাৰ নাই কিন্তু স্যাৰ আপোনাৰ ডাকটাইল আইৰণ পাইপ স্যাৰ ইউজ কৰা ডাকটাইল আইৰণটোতো হয় DI পাইপ সেইটো কৰে এইবোৰ ডাঙৰ স্কিমত কৰে মেইনলি আমাৰ কলা পাইপটো দেখিছানে তুমি এই কইল টাইপৰ পাইপ এটা দেখিছানে আজিকালি স্কিমৰ ওচৰত বা তুমি গাঁৱে পেলাই থৈ দিয়ে কন্ট্ৰেক্টৰে মানে কাম কৰি দেখিছানে সেই পাইপটো স্যাৰ নাই স্যাৰ তেনেকে ইমান স্যাৰ দেখা নাই মই
একো নাই, সেইটো মানে অকণ চাবা। সেইটো আমি হয় পাইপটো ইউজ কৰোঁ হাই ডেনচিটি পলিইথাইলিন, ঠিক আছে, HDP পাইপ বুলি কয়। তাৰে এডভান্টেজ HDP এইটোৱে হৈছে, আগত HDP আগতে যোনটো UPVC পাইপ ইউজ কৰিছিল, তাতে তোমাৰ কি হয়, ইট ইজ নট ডেট ফ্লেক্সিবল, ঠিক আছে। আগতে কিবা এটা হ'লেই ভাঙি যায়, যোনটো আমি ৰেট্ৰফিটিং স্কিমত আমি এতিয়া বহুত প্ৰব্লেম পাই আছো। HDP হয় পাইপবোৰ তুমি যেতিয়া চাবা, তুমি দেখিবা যদি এফালে গাঁৱৰ ফালেদি যোৱা, তুমি দেখিবা কইল কইল থাকে, ঠিক আছে। সেই পাইপটো আমি যেনেকে মন যায় আমি শ্বেপ দিব পাৰো। আৰু হয় HDP পাইপত, ঠিক আছে, তাৰ এডভান্টেজ লিকেজো কম হয়, ব্ৰেক নহয়, ঠিক আছে। ইভেন আমিতোতো গাড়ী ট্ৰাক চাক চব উঠাই দিলেও মানে একো প্ৰব্লেম নহয় পাইপটো। তো সেইটো এটা ইম্পৰ্টেণ্ট হয়, HDPE, হয় ঠিক আছে, ছাৰ হাই ডেনচিটি পলিইথাইলিন পাইপ। ঠিক আছে ছাৰ আৰু নেক্সট মই এটা অকণ বেলেগ এটা তোমাক মই চমৰ এটা মই জাষ্ট এটা লাষ্ট কুৱেশ্যন এটা সুধিব, মই এটা SFD আঁকিব দিব বিচাৰিছো। তোমাৰ হাতত পেন পেঞ্চিল আছেনে? ছাৰ আছে ছাৰ, এক ছেকেণ্ড। হয় ছাৰ আছে। আছে। SFD DMD এটা ছাৰ মই চিম্পল এটাই দিম বাৰু, বেছি কমপ্লেক্স নিদিওঁ। হয় তুমি এটা লোৱা, ফিক্স কেণ্টিলিভাৰ উইথ এ UDL। আকাশন এটা, মই SFD ছাৰ DMD ফিক্সড দুইটা আছে। ফিক্সড মানে fixed cantilever at the left hand, free at the right hand, cantilever with UDL, তাৰ SFD আৰু BMD। মোৰ এইটো লাষ্ট কুৱেশ্যন, ঠিক আছে। শ্বেপটো আঁকি দিলেও হ'ব, আৰু জাষ্ট ইকুৱেশ্যনটো আঁকি দিলেও হ'ব, জাষ্ট সৰুকে জাষ্ট মই। ছাৰ এনেকে দেখাই দিম ছাৰ। তুমি কেমেৰাটো বেক কৰি দিয়া। ঠিক আছে, দেখিছো, ঠিক আছে, ৰ'বা। SFD টো চাওঁ, ঠিকে আছে, চাওঁ। গুড। তুমি ইকুৱেশ্যনটো পটুকে লিখি দিয়াচোন, SFD ইকুৱেশ্যন এট এনি x distance from the free end. From the x at a SFD equation and BMD equation at a distance x from the free end. জাষ্ট তোমাৰ ঠিকে আছে ড্ৰয়িংটো, মই জাষ্ট ইকুৱেশ্যনটো বিচাৰিছো। তুমিতো ইকুৱেশ্যনৰ পৰাইতো ড্ৰয়িংটো আঁকিছা। হয় 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 ছাৰ। দিছো x তুমি কোৱা ডায়েগ্ৰামটোৱে দিছো, মই সেইটোৱে দিছো। তুমি x টো ৰাইট সাইডৰ পৰা ধৰিছা, তো মোক জাষ্ট ইকুৱেশ্যনটো দিয়া, x at a distance x from the right hand side from the free end. SFD আৰু BMD জাষ্ট ইকুৱেশ্যনটো লিখিলে হ'ল। পাৰিছানে? ছাৰ একো নাই, মোক দেখুৱাই দিয়া বাছ, একো নাই। ছাৰ এইটো ছাৰ BMD টো ছাৰ পাহৰিছিলো। নাই, ভুল হৈছে, অকণ চাবা, ঠিক আছে। দুইটাই ভুল হৈছে, হয় ছাৰ অকণমান চাবা, ঠিক আছে। এইকেইটা তোমাক হয় ছাৰ পটুকে সুধি দিব পাৰে, ঠিক আছে। এইবোৰ SFD BMD এটা মুখত থাকিব লাগে, এটলিষ্ট এই বেচিক শ্বেপ কেইটা। SFD simple supported beam with a point load, UDL cantilever with point load আৰু UDL, ঠিক আছে। বেচিক ঠিক আছে এইকেইটা ছাৰ একদম তুমি মনত ৰাখিবা, ঠিক আছে। মনত মানে একদম ঠিক ইজি আছে হয়, তুমি জাষ্ট অকণমান এইকেইটা চাই দিবা, ঠিক হয় আছে। অভাৰ ছাৰ টু ডমিনিক ৰিভাইজ কৰা নাছিলো ছাৰ, সেইকাৰণে ছাৰ পাহৰিছো। কৰি ল'বা, ঠিক আছে। এইকেইটা মানে ইম্পৰ্টেণ্ট, মানে পটুকে সুধি দিব পাৰে তোমাক। হয় ছাৰ অকলটো হয় ছাৰ কাৰণ কি এজন ইণ্টাৰভিউৱে বহুত গাল ইণ্টাৰভিউ ল'ব, তো তেখেতে হয়তো প্ৰতিবাৰে এনভাইৰনমেণ্টেলৰ ওপৰত নুসুধিব পাৰে তোমাক, বেলেগ টপিক লৈ যাব পাৰে, ঠিক আছে। হয় ছাৰ নোটত এটা দুটা কুৱেশ্যন তোমাৰ JJM বা আমাৰ ৱাটাৰ ৰিচোৰ্চ এনভাইৰনমেণ্টেল ওপৰত থাকিব, কিন্তু যেতিয়া ইণ্টাৰভিউ তেখেতৰ মন গ'ল চাবলৈ, তোমাৰ এনেকৈও চেক কৰি দিব পাৰিব। তো নট নেচেচাৰী হয় যে তুমি PhD ইণ্টাৰভিউ দিছা তো অকল মানে এনভাইৰনমেণ্টে পঢ়ি যাবা, ঠিক আছে। সৰু সৰু চব বস্তু, চইলৰ সুধিব, হোৱাট ইজ ৱাটাৰ কণ্টেণ্টৰ ডেফিনিশ্যন পাৰিবানে? ছাৰ ৱাটাৰ কণ্টেণ্ট ছাৰ ৱেট অফ ৱাটাৰ ডিভাইডেড বাই ৱেট অফ চলিডছ। গুড।
সেইবোৰ সৰু সুৰাবোৰ যোনবোৰ তোমাৰ ফৰ্মুলা ডাঙৰ ডাঙৰ ফৰ্মুলা মনত ৰাখিব নালাগে সেইবোৰ একদম মনত ৰাখিবা ঠিক আছে পাইছোঁ, ঠিক আছে। ঠিক আছে ঠিক আছে মোৰ ফালৰ পৰা ঠিক আছে নিশান্ত ঠিক আছে আমি জিএছ পাৰ্টনাৰ আগবাঢ়ো ওকে হেল্ল' বৈশালী ভালনে ছাৰ ভালে আছে ছাৰ। ওকে এইকেইদিন অলিম্পিক চাই আছা তুমি ভাৰতক ফ'ল' হয় কৰিছা ছাৰ, চাওঁ ছাৰ, মাজে মাজে চাই আছোঁ ছাৰ। চাই আছা নীৰজ চোপ্ৰাই গ'লটো নাপালে বেয়া লাগিছে ন হয় ছাৰ। ওকে এতিয়া তুমি মোক কোৱাচোন ফিমেল যিহেতু তুমি হেৰিয়ে হয় মানে ফিমেল অলিম্পিয়ানছ কেইজনীমানৰ নাম ক'ব পাৰিবা নেকি যোনে অলিম্পিক মেডেল জিকিছে হয় ছাৰ, PV সিন্ধু, তাৰপিছত আপোনাৰ ছাৰ যি যে মানে তুমি নিজে মানে ফিমেল হয় ন চ' ফিমেল এম্পাৱাৰমেণ্টৰ কাৰণেতো বহুত মানে ইম্পৰ্টেণ্ট বস্তু যেতিয়া মানে আইডলাইজ কৰিব পাৰিবা হয় নাই PV সিন্ধু আৰু দুজনমানৰ নাম ক'ব পাৰিবা নেকি ছাৰ এইবাৰ আপোনাৰ মানু ভাকৰ তেওঁ আপোনাৰ মানু দুটা ভাকাৰ ব্ৰঞ্জ মেডেল পাইছে ওকে ছাৰ। আৰু কোনোবা আমাৰ অসমৰ কোনোবা মনত পৰিছে নেকি যোনে অলিম্পিক্সৰ মেডেল জিকিছে ছাৰ লভলীনা বৰগোহাঁই লাভলীনা বৰগোহাঁই তেওঁ কেতিয়া পাইছিলে মেডেল 2020 চাগে ছাৰ 20ত পাইছিলে ইয়েছ কাৰেক্ট ভেৰি গুড চ' 2020 ক'ত হৈছিলে অলিম্পিক্স ছাৰ আপোনাৰ কিয়ত হৈছিলে টকিঅ'ত হৈছিলে ভেৰি গুড চ' লাভলীনা বৰগোহাঁই ব্ৰঞ্জ মেডেলিষ্ট পাইছিলে অসমৰ ফাৰ্ষ্ট আৰু তেওঁ বক্সিঙত কৰিছিলে হয় নাই ছাৰ শুনা নাই ছাৰ তেওঁতো বক্সিঙত পাইছিলে হয় ছাৰ হয় বক্সিঙত আচ্ছা এতিয়া যেনেকে বিনেশ ফগতৰ এতিয়া বৰ্তমান তোমাৰ এই হেৰি হৈ আছে যে ৱেইট কেটেগৰী লৈ পেলাই যোনটো কণ্ট্ৰভাৰ্চি হৈ হয় আছে ছাৰ লাভলীনা বৰগোহাঁই মানে ৱেইট কেটেগৰীটো তুমি জানা নেকি মানে কি বুলি কয় সেইটো কেটেগৰী ছাৰ কেটেগৰীটো ছাৰ মই পাহৰিছোঁ ছাৰ কেটেগৰীটো নহয় কেটেগৰীটো ময়ো তোমাক কৈ দিছোঁ ইট ইজ 63.5 to 70 kg অলিম্পিক ষ্টেণ্ডাৰ্ডছ সেই কেটেগৰীটোৰ নাম এটা আছে মানে আমাৰ সেই ৱেইট কেটেগৰীটোৰ নাম এটা বেলেগ এটা নামেৰে জনা যায় জানা নেকি নামটো ছাৰ অ'কে ইট ইজ কল ৱেল্টাৰ ৱেইট অ'কে চ' এবাৰ তুমি এইটো মনত ৰাখি ল'বা ঠিক অ'কে আছে আৰু এটা কথা সুধিছোঁ ফাৰ্ষ্ট ওমেন মেডেলিষ্ট ইন অলিম্পিক্স ফ্ৰম ইণ্ডিয়া জানা নেকি কোনে পাইছিলে ছাৰ পাহৰিছোঁ ছাৰ এইটো পাহৰিছা ইট ইজ কৰ্ণম মালেশ্বৰী এইবোৰ চাই যাব লাগিব ন চ' বেটাৰ টু ৰিমেম্বাৰ দিছ নেমছ অ'কে আৰু লাভলীনা বৰগোহাঁই এবাৰ চাই যাবা হু নোজ ঠিক মে বি আছে দিব পাৰে হয় অ'কে অ'কে চ' হেণ্ডলুম ডে ৰিচেণ্টলি আমাৰ চেলিব্ৰেট কৰা গৈছে পেন ইণ্ডিয়া আগষ্টতে তুমি হয় নিউজটো মানে পাইছিলা চাগে অসমতো চেলিব্ৰেট কৰা হৈছে চ' কেই তাৰিখে চেলিব্ৰেট কৰিছিলে বাৰু ছাৰ 7ত পাতে আগষ্ট 7 চ' আগষ্ট 7ত কিয় পাতে মানে হোৱাই আগষ্ট 7 হোৱাই নট আগষ্ট 8 হোৱাই নট আগষ্ট 9 ছাৰ নাজানো ছাৰ সেইটো তেতিয়াতো মানে স্বদেশী মুভমেণ্ট যেতিয়া ষ্টাৰ্ট হৈছিল মানে সেইকাৰণে এইটো হেণ্ডলুম ডে বুলি লোৱা হৈছে যেতিয়া আমি নিজৰ কাৰণে বনাইছিলো ন চ' দেট ইজ দ্য হিষ্ট্ৰী অ'কে ঠিক আছে তুমি নিউজটো ৰিচেণ্টলি পাইছানে আমাৰ অসমত কোনোবা এটা জেগাত ছেমি কণ্ডাক্টৰ ফেক্টৰী খোলা কথা আছিলে হয় ছাৰ আপোনাৰ জাগিৰোডত হ'ব জাগিৰোডত হ'ব কোনে কি কোম্পানীয়ে মানে বনাই আছে কোনটো কোম্পানীয়ে এইটো বনাই আছে ছেমি কণ্ডাক্টৰ প্লেনটো ছাৰ টাটা গ্ৰুপে বনাই আছে ছাৰ টাটা গ্ৰুপ বনাই আছে ভেৰি গুড অ'কে মোক বুজাই দিয়াচোন মই কণ্ডাক্টৰ শুনিছিলো ইনচুলেটাৰ শুনিছিলো এইটো ছেমি কণ্ডাক্টৰ কি বস্তু ছাৰ ছাৰ ছেমি কণ্ডাক্টৰটো মানে ছাৰ
আপোনাৰ একদম সিম্পল বস্তুত বুজাই দিয়া। কণ্ডাক্টৰ জানো মই, ইনসুলেটৰ জানো, সেমি কণ্ডাক্টৰ কি বস্তু, কি হয় এইটো? sir, মই ওকে, basic ইয়াৰ আনসাৰটো মই নকওঁ, এইটো তুমি নিজে পঢ়িব লাগিব। এইটো পঢ়া হয়, তেতিয়া sir, তোমাৰ মনত থাকিব। ওকে, মোৰ লাষ্ট কুৱেশ্যন তোমালৈ। এতিয়া ৰিচেণ্ট ট্ৰেজেডি এটা হৈ গৈছে তোমাৰ UPSC চাৰ্টেন কোচিং চেণ্টাৰত ফ্লাডিঙৰ কাৰণে ষ্টুডেণ্ট 3জনৰ মৃত্যু হৈছে ইন ৰাজেন্দ্ৰ নগৰ। নিউজটো শুনিছা? sir, আকৌ এবাৰ sir ৰিপিট কৰিব পাৰিব? ওল্ড ৰাজেন্দ্ৰ নগৰত যোনটো ইনচিডেণ্ট ৰিচেণ্টলি হৈ গৈছে, বেছমেণ্ট ফ্লাডিঙৰ কাৰণে যে 3জন ষ্টুডেণ্টৰ মৃত্যু হৈছে যে, নিউজটো পাইছা চাগে তুমি? হয় sir, পাইছিলোঁ sir. ওকে, সাপোজ তুমি সেই কি মিউনিচিপালিটিৰ ইঞ্জিনিয়াৰ এজন হয়, তুমি মোক বুজাই দিয়াচোন, একদম লেমেন টাৰ্মছত বুজাবা হা, মই ইঞ্জিনিয়াৰিং লাইনৰ নহয়, মই একদম অকলে জেনেৰেল ষ্টাডিজ নৰ্মেল লেমেনক বুজাই দিবা। তুমি ইঞ্জিনিয়াৰ এজনীয়ে এই চিটুৱেশ্যনটো এভইড কেনেকে কৰিব পাৰিলা? মানে এই যোনটো মানে ফ্লাডিং হৈ গ'ল, তুমি মোক কেইটামান ষ্টেপ কোৱাচোন। মানে স্যাৰ মানে মোৰ মতে স্যাৰ কিছুমান এনেকুৱা আমি ফেচিলিটিজ দিব পাৰো, যেনেকুৱা স্যাৰ পাম্প চিষ্টেম এটা আমি বহাব পাৰো, যেনেকুৱা মানে যোনটো হেল্পত আপুনি সেইখিনি হেৰিৰ পৰা আপুনি ৱাটাৰখিনি পাম্প আউট কৰি পেলাই স্যাৰ এনেকুৱা চাৰ্ফেচ চ'ৰ্চ বা তেনেকুৱা স্যাৰ ক'ৰবাত এনেকৈ আপুনি হেৰি মানে লৈ যাব পাৰো, যাতে তাতে আপোনাৰ পানীখিনি যাতে থাকি নাযায় স্যাৰ, মানে স্যাৰ যোনটো কাৰণে স্যাৰ বহুত এনেকুৱা হেৰি হয় স্যাৰ। তো সেইটো আমি যদি সেইখিনি Is it possible at such a large scale? কেইটা জেগাত লগাবা তুমি পাম্প? মানে মই এনেহে কৈছো, নাজানো, সম্ভৱ হ'বও পাৰে, কিন্তু মই এনেই মানে কমন চেঞ্চ লৈ কৈছো, কেইটা জেগাত লগাব পাৰিবা তুমি? ওপৰ, তলত, বেছমেণ্টত চবতে পাম্প লগাই থবা নেকি? হয় স্যাৰ, ইন আ লাৰ্জ স্কেল ইট ইজ নট পচিবল, কিন্তু স্যাৰ অকণমানো যদি আমি টানিব পাৰো ধৰক পানীটো, তেতিয়া ধৰক অকণমান হেল্প হ'ব স্যাৰ। আৰু তাৰে লগত স্যাৰ আৰু আমি বহুত আপোনাৰ স্যাৰ আৰু স্যাৰ আমি স্যাৰ বহুত কিবা কিবি ৱৰ্ড ইউজ নকৰিবা, তেনেকুৱা ৱৰ্ড ইউজ নকৰিবা। ওকে, ট্ৰাই এগেইন। সৰি স্যাৰ। নাই একো নাই, মই এনে এডভাইচে দিছো তোমাক, তাতে কিবা কিবি বুলি নকবা। Another approach? Sir, another approach, sir. Okay, তুমি অলপ ভাবিব লাগিব এইটোৰ ওপৰত, ঠিক আছে? তোমাক এনেকুৱা মানে এইটো কুৱেশ্যন ডাইৰেক্টলি নুসুধিব পাৰে ইণ্টাৰভিউত, বাট কেতিয়াবা মানে আউট অফ দ্য ব্লু তোমাক মানে তুমি প্ৰিপেয়াৰ নকৰিবা এনেকুৱা কুৱেশ্যন সুধি দিব। আৰু এটা মোৰ এইটো লাষ্ট কুৱেশ্যন আছিলে, এতিয়া মই এডভাইচখিনি দিছো। তোমাৰ ইউ ফেচ ফ্ৰম এ লেক অফ কনফিডেন্স, হা। চ' তুমি আনচাৰটো জানা, কিন্তু তুমি ক'বলৈ অলপ মানে টান পাইছা যে এইটো হ'ব নে নাই। ছেমি কণ্ডাক্টৰটো কৈ দিব লাগে, ইজি চিম্পল কথা কৈ দিব লাগে যে অলপ ছেমি ৰেজিষ্টেঞ্চ এটা থাকে, আৰু হয় নাই, অলপ মানে কি মেটেৰিয়েল ইউজ কৰি থাকে, ডাইৰেক্ট চিম্পল ভাষাত কৈ দিলে হ'ল। চ' আৰু অকণমান তুমি নিউজবোৰ অলপ ডেফটত চাবা। চ' তোমাৰ অলপ ওপৰে নলেজটো ঠিকে আছে, বাট অকণমান যদি তুমি অলিম্পিক্স ফ'ল' কৰি আছা, আই হেভ ন' ডাউট যদি তোমাক মই মানুহ ভাষাৰ কথা সুধো, তুমি পাৰি যাবা। বাট তাৰ ডেফটত সোমাই পেলাই যেতিয়া নিউজটো অকণমান চাবা, তেতিয়া তুমি মানে ভালকে কৰিব পাৰিবা। আৰু কনফিডেন্সটো বনাবা, মানে কিবা এটা বস্তু নাজানিলেও মানে আমাৰ ছেয়িং এটা আছে, যদি তোমাক সোধে যে ছাগলীটোৰ বিষয়ে সোধে, তুমি ছাগলীটো গছডালত বান্ধিবা আৰু গছটোক এক্সপ্লেইন কৰিবা, হোৱাট ইজ গছ সেইটোৱে ক'বা। চ' এনেকুৱা মানে যদি একেবাৰে ব্লেংক হৈ যোৱা, মানে তেনেকে তুমি মাৰ্কছ নাপাবা, গম পাইছা? ট্ৰাইটো মানে অলপ কনফিডেন্সটো বুজাব চেষ্টা কৰিবা। এণ্ড বেষ্ট অফ লাক থাকিলে। ঠিকে আছে, অকণমান কনফিডেন্স দৰকাৰ হৈছে। থেংক ইউ বৈশালী। বৈশালী, মোৰ ফালৰ পৰা এটা কথা কৈছো, তুমি মেইনলি যোনটো আমাৰ JJM স্কিমৰ ভিতৰখিনি, সেইখিনি তোমাৰ অকণমান লেক হৈছে, ঠিক আছে? মানে সেইখিনি আৰু অকণমান চাবা। JJM স্কিমৰ বিষয়ে মেইনলি অকণমান হ'লেও নলেজ এটা ৰাখিবা, ঠিক আছে? আৰু যেনেকে এতিয়া SFD BMD বোলো, তুমি ডায়েগ্ৰামটো ঠিকে আঁকিছা, তোমাৰ মনত আছে ডায়েগ্ৰামটো যে এইটো এনেকুৱা শ্বেপটো হয়, কিন্তু তাৰ অকণমান বস্তুটো পাহি গৈছে যে হেৰিটো। আৰু যেনেকে ডমিনিকে ক'লে, এইটো বহুত ভাল পইণ্ট, এইটো ময়ো তোমাক কম বুলি ভাবিছো। তোমাৰ যোনটো কনফিডেন্স, তুমি জানা বস্তুটো, কিন্তু অকণমান টাইম লাগিছে তোমাৰ ওলাওতে, ঠিক আছে? সেইটো মানে তুমি সেই টাইমটো যিমান পাৰা ৰিডিউচ কৰিব চোৱা। আৰু কনফিডেন্স, তোমাৰ এতিয়া SFD BMD হৈছে, এইটো মানে সেই তেনেকুৱা এটা কনফিডেন্স এটা আনিবা নিজকে যে তুমি পাৰিছা। আৰু অকণমান হ'লেও ট্ৰাই কৰিবা, যেনেকে ছেমি কণ্ডাক্টৰ, তুমি এতিয়া আমাৰ ইঞ্জিনিয়াৰিং টেকনিকেল মানুহে, তো আমিতো জানোৱেই কি হয় ছেমি কণ্ডাক্টৰ, তাৰ ৰেজিষ্টেঞ্চ বেছি, আৰু ইট ডাজ নট
act as a conductor also, it does not exhibit resistance also. So just তুমি কিছুমান কুৱেশ্যন এনেকুৱা থাকে যোনটো তুমি নিজেও বনাই দিব পাৰা ন, মানে মই এইটো কোৱা নাই যে একদম নিজে এটা ডিক্সনেৰী ওলাই দিব পাৰিবা, তেনেকুৱা নহয়, কিন্তু তুমি গম পাইছা যে কণ্ডাক্টৰ কি হয়, ৰেজিষ্টাৰ কি হয়, তো তাৰ মাজতেতো থাকিব ছেমি কণ্ডাক্টৰটো বা ক'ত ইউজ হৈছে, তো সেইবোৰ অকণমান মানে তেতিয়া মানে কি হ'ব, ভাবিব এই তাই ভাবিছে দেই, মানে ইণ্টাৰভিউজনে সেইটোও বিচাৰে যে অকণ ইণ্টাৰেকশ্যন হওক যাতে, ঠিক আছে। যদি নোৱাৰা একদম ব্লাফ নাই মাৰিবা, সেইটো বহুত ভাল হৈছে, তুমি ব্লাফ নাই মৰা, যোনটো নোৱাৰা তুমি চিধা কৈ দিছা, জাষ্ট তুমি এইটোৱে ক'বা যে ছাৰ বা মেম মই গৈ পেলাই এইটো ডেফিনেটলি মই পঢ়িম আৰু মই নেক্সট মই নিজৰ সেইটো একো নহয়, কিন্তু যোনটো তুমি ট্ৰাই কৰিব পাৰা যেনেকৈ ছেমি কণ্ডাক্টৰ, সেইটো ট্ৰাই কৰিবা, মানে তেনেকুৱা কুৱেশ্যন সেইবোৰ ট্ৰাই কৰিবা। যেনেকৈ তুমি এইটো দিল্লী এইটো কথা কৈছা, এইটো ভাল আনচাৰ দিছা, গুড। তোমাৰ তেনেকুৱা কেছ ষ্টাডিও সুধিব, এতিয়া গুৱাহাটী ফ্লাডৰ কথাও সুধি দিব পাৰে, ঠিক আছে। তুমি তাৰ কাৰণে কি কৰিবা, ড্ৰেইনেজ চিষ্টেমটো তুমি আৰু এটা ক'ব পাৰিলাহেঁতেন, ড্ৰেইনেজ চিষ্টেমবোৰ আমাৰ যিহেতু ক্লগিং হৈছে, আৰু ইট ইজ নট অনলি গভৰ্ণমেণ্টছ ৰেছপনচিবিলিটি, তুমি সেইটো তেনেকৈ এটা আনচাৰ দিব, কাৰণ কি আমি লেক অফ নলেজ বিটুইন আছ অলছ' না, আমি পিপল হৈ পেলাই যদি প্লাষ্টিক গৈ পেলাই ৰাতি নেদেখাকে বোলে ড্ৰেইনত পেলাই আছো, সেইটো কাৰণেতো ক্লগিং হৈছে। তো অকলতো গভৰ্ণমেণ্টৰে ৰেছপনচিবিলিটি নাই, ন' ডাউট গভৰ্ণমেণ্ট ৰেছপনচিবিলিটি ইজ লাৰ্জ এজ কম্পেয়াৰ্ড টু পিপল, বাট নট অনলি দ্য গভৰ্ণমেণ্ট কেন ৰিডিউচ দিছ আৰ্টিফিচিয়েল ফ্লাডিং ইন গুৱাহাটী ন'। তো তাৰে ভিতৰত আমাৰ মানুহখিনিও বহুতখিনি শিক্ষা পাবলৈ আছে, তেওঁলোকে আজি প্লাষ্টিক আমি যিমানটো, মই এতিয়া নতুনকৈ আৰু তোমালোকে এতিয়া যোনটো ফেজত PhD সোমাবা, বহুত ভাল ফেজত সোমাবা। আমি যোনটোত মই 20ত সোমোৱা, তেতিয়া আমি ফিল্ডত বহুতখিনি কৰিলোঁ। এতিয়া মোক মৌচম বুলি কয় দুজনমানক, আৰু দুজনমানক ব্ৰজেন আমাক এতিয়া চিফ ইঞ্জিনিয়াৰ অফিচলৈ লৈ আনিছে। এতিয়া আমি ইয়াত IoT-লে গৈ আছে। এতিয়া JJM ইজ ট্ৰেন্সফৰ্মিং ফ্ৰম ফিল্ড টু দ্য নেক্সট জেনেৰেশ্যন। IoT যোনটো স্কাডা চিষ্টেম, যোনটো অইল ইণ্ডাষ্ট্ৰীত হৈ আছে, যোনটো আমি মনিটৰ কৰিব পাৰিম। এতিয়া আমাৰ পাইপ লছেছবোৰ হৈ আছে, সেইটো আমি মনিটৰ কৰিব পৰা নাই। তো কাৰণে আমাৰ কি হৈছে, কিছুমান স্কিমত আমাৰ প্ৰায় ডিফাংক টাইপৰ হৈ গৈছে, কাৰণ কি আমি মনিটৰ কৰিব পৰা নাই, বা জল মিত্ৰই আৰু জল মিত্ৰৰ যোনটো ৰেমুনিয়েশ্যন বুলি কয় সেইটো কম হয়, তো তেওঁলোকে মটৰটো চলাব টান পায়। তো আমি নেক্সট জেনেৰেশ্যনলৈ গৈ আছোঁ এতিয়া, IoT, ইট ইজ ইণ্টাৰনেট অফ থিংছ, ইণ্টাৰনেট থিংছৰ কাৰণে আমি ইয়াত আহিছোঁ। তো সেইটো হ'লে আমাৰ এতিয়া তোমালোকেতো ভাল ফেজত সোমাবা, এতিয়া নেক্সট যোনটো ট্ৰেনজিশ্যন ফেজত আছা, সেইটো পাবা তোমালোকে। তো অকণমান জাষ্ট এইবোৰ চাই যাবা JJM-ৰ বিষয়ে, কাৰণ কি তুমি PhD-ত সোমাব বিচাৰিছা, তুমি যদি JJM-ৰ ভিতৰত এটা স্কিমটো ক'ব নোৱাৰা, তো অকণমান বেয়া পাব, ঠিক আছে। কি যাতে অৰ্গেনাইজেশ্যন ষ্ট্ৰাকচাৰ কি হয় সেইটো বেয়া নাপালো, কিন্তু তুমি যদি অকণমানো পঢ়ি নাহা যে JJM-ত এটা স্কিম, আমাৰ মেইনলি দুটা স্কিম আছে, এটা ছাৰ্ফেচ ৱাটাৰ আৰু এটা যোনটো প্ৰায় MBS মাল্টিভিলেজ স্কিম, আৰু এটা SBS যোনটো আমাৰ গ্ৰাউণ্ড ৱাটাৰ চ'ৰ্চ। তো সেই দুটাৰ ভিতৰত আমি PPTও বনাইছোঁ, মই যেতিয়া টাইম হ'ব মই দেখুৱাই দিম, ঠিক আছে। তো কিন্তু তোমালোকে এইবোৰ অকণমান চাবা, কাৰণ কি আজি তোমাৰ ইণ্টাৰভিউ যদি বিচাৰিব, কাৰণ কি আমাৰ ডিপাৰ্টমেণ্টৰ টেকনিকেল মানুহখিনি থাকিব আৰু নন টেকৰ ACS বা AS তেওঁলোক থাকিব, ঠিক আছে। তো সেইবোৰ অকণমান প্ৰিপেয়াৰ হৈ যাবা, এটলিষ্ট যদি যোনটো ডিপাৰ্টমেণ্টলৈ যোৱা সেই ডিপাৰ্টমেণ্টৰখিনি মানে অকণমান ডেফ্টত চাবাই, মানে যি হৈ আছে মেইনলি JJM আৰু SBM-ৰ ওপৰতে চাবা, ঠিক আছে। সেইটোৱে ক'ম মই। বাকী টেকনিকেলখিনি মই যেনেকৈ ক'লোঁ, সৰু সুৰা কুৱেশ্যন যেনেকৈ চইলৰ কথা সুধিলোঁ, SFD BMD, সেইবোৰ অকণমান ফ'কাছ কৰিবা, ঠিক আছে। ঠিক আছে ছাৰ। ঠিক আছে, ঠিক আছে। বেষ্ট অফ লাক। অলপ ডেফটত পঢ়িবা হা, অকণমান ডেফটত পঢ়িবা বস্তুটো। বেষ্ট অফ লাক। হয় ছাৰ, ঠিক আছে, থেংক ইউ ছাৰ। আমি দুজন ইণ্টাৰভিউৰকে থেংক ইউ জনাইছোঁ, ভাল কুৱেশ্যনছ দেখিবলৈ পালোঁ। আৰু বাইচলি তোমাকো বেষ্ট উইচেছ। কুৱেশ্যনছখিনি ভালকৈ চাবা, আৰু যিখিনি ছাজেশ্যন দাদাহঁতে কৈছে সেইখিনি মন কৰি ল'বা। ঠিক আছে, তুমি লিভ কৰিব পাৰা। ঠিক আছে ছাৰ।